এই মিলন কৃষ্টি মন্দিৰত এখন সিংগুলগীত হাৰমনিয়ামত য'ত গীতটো বাজিছিলে কুঁৱলী আঁতৰি যায় বুলি, আৰু দ্বিতীয়টো বাজিছিলে ঘোষা, তৃতীয়টো বাজিছিলে বিয়ানাম। সহজ সৰল সুৰেৰে সেই সংগীত জীৱন আৰম্ভ কৰিছিলোঁ আৰু জীৱনৰ প্ৰথম গীতটো গাইছিলোঁ কান্দে গান্ধাৰে মায়েও। সেয়া মোৰ জীৱনৰ প্ৰথম লোকগীত। এই অকণমানি ল'ৰা ছোৱালীবিলাক হৈ থাকিলে, কিন্তু দ্বিতীয়বাৰ কান্দিলোঁ মায়ে জানা বাইদেৱে হাতত ধৰি কোৱা কোৱা। তাৰপিছতে দ্বিতীয় কৰিলোঁ মনত পেলাই দিলে এইটো গাই পেলাই তামুলী সত্ৰত সেইধৰণে দ্বিতীয় স্থান লাভ কৰি জীৱন আৰম্ভ কৰিছিলোঁ। এই হ'ল আমাৰ শিশুকাল আৰু শিশুসকলক এনেধৰণে আগবঢ়াই নিয়াৰ গোটেই যাদুকৰী বিদ্যাটো শিক্ষকসকলৰ, মাক দেউতাকৰ আৰু এনেধৰণে সমবেত কৰি সমগ্ৰ অসমত নিজৰ এই কৰ্মশালাটি 5 দিনৰ কাৰণে অনুষ্ঠিত কৰা হৈছিল। 5 দিনত আজি পঞ্চম দিন আৰু 4 দিনে আমি প্ৰত্যেক দিনাই দুটা কৰি গীত আমি চেষ্টা কৰিছিলোঁ আৰু 4 দিনত আমি 8টা গান শিকাৰ চেষ্টা কৰিছিলোঁ আৰু এই গীতবিলাক স্বনামধন্য অসমৰ একগৰাকী বিশিষ্ট গীতিকাৰৰ আমি শিকিবলৈ যত্ন কৰিছিলোঁ। যেনেকুৱা ৰুদ্ৰ বৰুৱাদেৱৰ গীত, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গীত, কেশৱ মহন্তদেৱৰ গীত, যিসকলে আমাৰ অসমীয়া আধুনিক গীতৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। তেখেতসকলৰ গীতসমূহ নতুন প্ৰজন্মলৈ লৈ যোৱাৰ যি প্ৰয়াস তাত গীতাৰ চৰিত্ৰত অভিনয় কৰিব। খুব এগৰাকী নাচি ভাল পোৱা, অভিনয় কৰি ভাল পোৱা এগৰাকী সুন্দৰ মৰমলগা ছোৱালী মনময়ী মহন্ত আৰু তেওঁৰ মাতৃ আমাৰ মাজত আছে। ইয়াৰ পাছতে মনময়ী মহন্তক আমি আমন্ত্ৰণ জনাইছিলোঁ এটি আধুনিক নৃত্যৰ
মাজুলী এখন শক্তি ৰসেৰে পৰিপূৰ্ণ এখন ঠাই। সেই ঠাইত মোৰ নিচিনা এজন নিকিন মই যে এওঁলোকৰ ওচৰলৈ আহিব পাৰিছোঁ, এই পীঠস্থানলৈ আহিব পাৰিছোঁ, আহি কিবা এটা সৰু ল'ৰা ছোৱালীক কিবা এটা দিব পাৰিছোঁ, মই নিজেই ধন্য মানিছোঁ। সঁচাকৈ এই ল'ৰা ছোৱালীখিনিৰ যি পুৰণি গীতৰ প্ৰতি বা আমাৰ চিৰসেউজ কালজয়ী গীতৰ প্ৰতি যি তেওঁলোকৰ ধাউতি, সেই দেখি মই সঁচাকৈ আপ্লুত হৈছোঁ। আৰু তেওঁলোকক মই যেনেকৈ মই শিকাব বিচাৰিছোঁ তেনেকেই শিকি তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এইবোৰ তেওঁলোকে অদূৰ ভৱিষ্যতেও যাতে তেওঁলোকে এইবোৰ গীত পৰিৱেশন কৰি যায় আৰু তেওঁলোকেও যাতে এটা সময়ত এই আমাৰ অৰ্থবহ সুগম সংগীত মহাপুৰুষসকলে ৰচনা কৰি যোৱা এই গীতবিলাক যাতে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা লয়। আমি সোণখীৰা গীতৰ কৰ্মশালা আমি দ্বিতীয়বাৰৰ বাবে ৰাওনাপাৰ সংগীত বিদ্যালয়ে আয়োজন কৰিছোঁ। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি দ্বিতীয়বাৰৰ বাবে অসমৰ বিশিষ্ট অনাতাঁৰ শিল্পী আমাৰ সন্মানীয় গিৰীন্দ্ৰ হালৈ ছাৰ, গতিকে তেখেতে আহি দ্বিতীয়বাৰৰ বাবে আমাৰ মাজুলীত আহি আমাৰ উঠি অহা প্ৰজন্মক এই সোণখীৰা গীতসমূহৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থীয়ে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। প্ৰায় 95গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই আমাৰ কৰ্মশালাটিত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰি তুলিছে। আজি আমাৰ সমাপন অনুষ্ঠান। কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ এই 5দিনীয়া কৰ্মশালাত আমাৰ প্ৰশিক্ষাৰ্থীয়ে যি সোণখীৰা গীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে, খুব সুন্দৰকৈ আজি তেওঁলোকে দলীয়ভাৱে পৰিৱেশন কৰিছে। এটি সুন্দৰ পৰিৱেশ। গতিকে আমি ভৱিষ্যতেও আমি ছাৰক নিশ্চয় আমাৰ মাজত পাম। আৰু আমাৰ উঠি অহা প্ৰজন্মই যথেষ্ট তেখেতৰ যি কালজয়ী গীত, তেখেতৰ কণ্ঠৰ যি সুন্দৰ কণ্ঠৰ অধিকাৰী আমাৰ হালৈ ছাৰৰ কণ্ঠৰ যি সুন্দৰ সোণখীৰা গীত, তেওঁলোকে অতি সহজে আয়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু আজি আমাৰ যিসকল সন্মানীয় ব্যক্তি অভিভাৱক ইয়াত উপস্থিত আছে, তেখেতসকল যথেষ্ট আপ্লুত হৈছে, আমাক প্ৰশংসা কৰিছে। আমি তেখেতসকলৰ সেই প্ৰশংসা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি অনাগত দিনতো যাতে আমি আমাৰ অসমৰ বৰেণ্য শিল্পীসকলৰ এই কালজয়ী গীতসমূহ আমি উঠি অহা প্ৰজন্মক প্ৰশিক্ষণ প্ৰদান কৰি যাব পাৰোঁ, এই আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।